আপোনালোকৰ যি আন্দোলনটো চলি আছে এই আন্দোলনটোৰ প্ৰধান কি দাবী? ইয়াৰ কাৰণে আমাৰ সাধাৰণ মানুহে কিন্তু বৰ হাৰাশাস্তি ভোগ কৰিব লগা হৈছিল। মই এতিয়া আজি এজন বন্ধুক লগ পাইছিলো, তেওঁ চৰকাৰী হস্পিটেললৈ গৈ পেলাই হতাশ হৈ ঘূৰি আহিব লগা হৈছিল। আপোনালোকে এনেকুৱা এটা পৰিস্থিতি ৰাজ্যত কিয় সৃষ্টি কৰিছে যে দুখীয়া দৰিদ্ৰ মানুহৰ একমাত্ৰ আশা ভৰসাৰ থলী হ'ল চৰকাৰী হস্পিটেলখন, আৰু আপোনালোকে সেই চৰকাৰী হস্পিটেলখনৰ সকলো সেৱা বন্ধ কৰি ৰাখিছে কিয়? একচুৱেলি এইটো নহয়, আমাৰ যি ইমাৰ্জেঞ্চি চাৰ্ভিচ যিবোৰ আছে, ডেলিভাৰী চাৰ্ভিচ বা ICU এনেকৈ যিবোৰ চাৰ্ভিচ আছে, MDCC এনেকুৱা কিছুমান চাৰ্ভিচ আমি বন্ধ কৰা নাই আজিলৈকে। এনেকুৱা চাৰ্ভিচবোৰ আমাৰ কন্টিনিউ চলি আছে। কিন্তু আমাৰ কিছুমান চাৰ্ভিচ আমি বন্ধ কৰি দিছো, যেনেকে ধৰক আমাৰ অনলাইন আমি কিছুমান ৰিপৰ্ট দিবলগীয়া হৈছে। আমাৰ ৰিপৰ্ট আছে তাৰপৰা পেমেণ্টৰ ৱেষ্ট কম্পেচন এনেকুৱা কিছুমান পেমেণ্টৰ ক্ষেত্ৰত আছে, যিবোৰ অনলাইন ৰিপৰ্টিং তেনেকুৱা বস্তু সেৱাখিনি আমি বন্ধ কৰি ৰাখিছো, অনলাইন ৰিপৰ্টিং। কিন্তু তাৰ মাজতে আমাৰ যোৱা আপোনাৰ 29 তাৰিখে যি সচলত আমাৰ প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিলে, প্ৰতিবাদী কাৰ্য অৱস্থান নামক তাত আমাৰ এই মানুহ যি আমাৰ জিলাৰ পৰা মানুহ আমাৰ NSM কৰ্মীসকলে যোগদান দিছিলে। তেতিয়া সেই সময়ত যদি কোনোবা এনেকুৱা আমাৰ হস্পিটেল খালী আছে, তেতিয়া এইটো মই ক'ব নোৱাৰিম, তেতিয়া হ'বও পাৰে সমস্যা, এই সময়ছোৱাত 29 তাৰিখে হ'ব পাৰে। এতিয়া আপোনালোকৰ যি আন্দোলন চলি আছে, এই আন্দোলনটো 19 তাৰিখে আপোনালোকে আৰম্ভ কৰিছে, 29 তাৰিখে আৰম্ভ কৰিছিলে। তাৰ পাছত এতিয়া আজি 11 তাৰিখ হ'ল। এই মাজৰ পৰ্যায়টোত আপোনালোকৰ আন্দোলনটো কেনেকে আগবাঢ়িছে মোক অকমান মোকো জনাওক, আৰু যিসকল দৰ্শক আছে তেওঁলোকক জনাওক। আমাৰ মই ক'লোৱে আপোনাক 29 অক্টোবৰত আমাৰ হৈছিলে এই আন্দোলনটো সচলৰ পৰা আৰম্ভ হৈছিলে। ইয়াৰ পিছত 29 তাৰিখৰ পিছত আমি যিটো কথা কৈছো আপোনাক, অনলাইন আমি যিটো ৰিপৰ্টিং কৰিব লাগে, তেনেকুৱা আমি কৰ্মৰ পৰা আমি আঁতৰিছিলো, কৰ্মবিৰতি দি আছিলো, কৰি আছিলো। তাৰপিছত আমাক কোনো তেনেকুৱা আজিলৈকে তেতিয়ালৈকে কোনো আমাৰ ওপৰৰ বৰমূৰীয়াসকলৰ কোনো আমাৰ আলোচনালৈ অহা মতা নাছিল বা কৰা নাছিলে। আকৌ পুনৰ আমি 3 তাৰিখৰ পৰা 5 তাৰিখলৈকে জিলা ভিত্তিত আমাৰ প্ৰত্যেক জিলাতে আমাৰ কৰ্মীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী আকৌ হাতত ল'ব লাগিব 3, 4, 5 তাৰিখে। এই সময়ছোৱাতো যদি কিছুমান হস্পিটেলত আপোনাৰ যদি NSM কৰ্মী যদি NSM কৰ্মী আছিলে প্ৰায়, যদি ৰেগুলাৰ ষ্টাফ নাই, তেতিয়া তেনেকুৱা হস্পিটেলবোৰ মানুহৰ প্ৰব্লেম এটা হ'ব পাৰে। সেই সময়ছোৱাত তেওঁলোকে আমাৰ 3দিনীয়া যিটো অৱস্থান ধৰ্মঘট আছিলে, তেওঁলোকে বদল বদল আহি পেলাই আমাৰ যোগ দিছিলে। মই এটা কথা বুজি পাইছো, তাৰমানে জৰুৰীকালীন সেৱাসমূহ চলি আছে, আপোনালোকৰ আন্দোলন যদি চলি আছে, তাৰ মাজতে জৰুৰীকালীন সেৱাসমূহ চলি আছে। 5 তাৰিখৰ পাছৰ পৰ্যায়ত আপোনালোকে কি আন্দোলনৰ কাৰ্যসূচী আকৌ আমাৰ যিটো ৰিপৰ্টিং চিষ্টেম আছে, ৰিপৰ্টিং আমি কৰিব লাগে কামৰ, মানে কৰ্মবিৰতি সমগ্ৰ ৰাজ্যত চলি আছে। সমগ্ৰ ৰাজ্যত চলি আছে। আপোনালোকৰ কিমান কৰ্মচাৰী আছে? আমাৰ 19 বহুত ডাঙৰ ৱৰ্কফৰ্চ আছে। ডাঙৰ আমাৰ হেৰি আছে আপোনাৰ সঁচা কথা ক'ব গ'লে আমাৰ NSM পৰা গোটেই অসমৰ হস্পিটেলবোৰ চলি আছে। এতিয়া NSM হ'ল, যেতিয়া আৰম্ভ হৈছিলে তেতিয়া NRHM কেতিয়া আৰম্ভ হৈছিল? 2005 চনৰ পৰা আৰম্ভ হৈছিল। 2005 চনৰ পৰা আজি 2025 চন। এই 21 বছৰত আপোনালোকৰ বহুত দাবী দুবা আপোনালোকে উত্থাপন কৰি আহিছে। এই 21 বছৰত আপোনালোকে যিকেইটা দাবী দুবা উত্থাপন কৰিছিল, তাৰে কেইটা পূৰণ হ'ল আৰু কেইটা পূৰণ হোৱা নাই, যাৰ কাৰণে আপোনালোকে আকৌ আন্দোলন কৰিব লগা হৈছে? আমাৰ প্ৰথম পৰা আমাৰ দাবী হৈ আছিলে আমাৰ সমকামৰ সমদৰ্মা। দৰমহা কওক বা মজুৰি কওক, যিয়ে নকওক, আপোনাৰ সমকামৰ সমদৰ্মা আমাৰ এইটোৱে দাবী আছিলে, কিন্তু আজিলৈকে পূৰোৱা নাই। কিছুমান আমাৰ দাবী আছিলে বাৰু, আপোনাৰ আৰ্ণলিভ বা তেনেকুৱাবোৰ আমাক দিছে, নিদিয়া বুলি কোৱা নাই। কিন্তু আমাৰ মেইন উদ্দেশ্য, আমাৰ যি দাবী আছিলে, সেই দাবীটোৱে হ'ল সমকামৰ সমদৰ্মা। আমাৰ গেছুটি আমি দাবী কৰিছো, সেইটোও হোৱা নাই। আমাৰ CCL বুলি কয় মহিলাসকলৰ, যে বিগত 21টা বছৰত আপোনালোকে এই দাবীখিনিয়ে কৰি আহিছে, ইয়াৰ আগত কিবা আলোচনা হৈছিল নেকি? তেনেকুৱা হোৱা নাই। যদি আলোচনা নাই হোৱা, তেতিয়াহ'লে আপোনালোকক কিবা এটা নিৰ্দেশ দিছিলে মাজতে, মই শুনিছিলো যে সমকামৰ সমদৰমহা দিব লাগে বুলি ৰিকমেণ্ডেশ্যন এটা আহিছিলে। এইটো চেন্ট্ৰেল গভৰ্ণমেণ্ট মিনিষ্ট্ৰী অফ আপোনাৰ দিছিলে, ৰিকুৱেষ্ট কৰিছিলে যে আহিছিলে আপোনাৰ 2017 চনতে আহিছিলে, তেতিয়াৰ পৰা ইমপ্লিমেণ্ট নাই। ৰিকুৱেষ্ট কৰিলে যে 7 পে কমিশ্যনৰ মতে আপোনালোকে দৰমহা দিব লাগে। 9 পে কমিশ্যন আহিলে, এতিয়া 8 পে আহিলে, কিন্তু আমি 7 পেটো আমি নাপালো। আৰু এই এটা ডাঙৰ গেপ হৈ আছে। তাৰমানে এই গেপটো মাৰিবৰ কাৰণে আমাৰ তাৰমানে হেৰি কৰিব, যদি গেপটো মাৰিব যায়, তেতিয়া আমাৰ
মিলাই ল'ব লাগে, মিলাই পেলাই এইটো কবচোন এতিয়া আপোনাৰ যদি পে স্কেলত তেতিয়াহে মিলিব বস্তুটো। আমি বিগত সময়ছোৱাত দেখিছো যে স্বাস্থ্য বিভাগটোৰ ওপৰত ৰাইজৰ আস্থা নাইকিয়া হৈ গৈছিল। মই এটা দীঘলীয়া পৰিক্ৰমাৰ কথা কৈছো, NSM আৰম্ভ হোৱাৰ আগৰ সময়ছোৱাৰ কথা কৈছো। সেই সময়ত চৰকাৰী চিকিৎসালয়লৈ যাব নোৱাৰা অৱস্থা এটা হৈছিল। চৰকাৰী চিকিৎসালয়ত মানে ডক্তৰো পোৱা নাযায়, দৰৱো পোৱা নাযায়, পৰিষ্কাৰ পৰিচ্ছন্নতা মেনেজমেন্ট কোনো ধৰণৰ নাছিল। কিন্তু যেতিয়া NRSM আহিলে, পাছত NSM হ'ল, কিছু পৰিমাণে হলেও স্বাস্থ্য বিভাগটোৰ প্ৰতি ৰাইজৰ আস্থা ঘূৰি আহিল। ইয়াৰ কাৰণে আপোনালোকৰ কৰ্মীসকলে যথেষ্ট কষ্ট কৰিছিল আৰু সেই কষ্টটো আমি কভিডকালীন সময়তো দেখিছিলো। আপোনাৰ নিজৰ অভিজ্ঞতা কি? হয়, আপুনি ঠিকেই কৈছে কথাটো। এটা সময়ত আছিলে আৰু একদম দুৰৱস্থা আছিলে স্বাস্থ্য বিভাগটো, কিন্তু আমাৰ NSMৰ ষ্টাফ হওক, টেকনিকেল হওক, মেনেজিং ষ্টাফ হওক, তেওঁলোকে দিন ৰাতি কৰি পেলাই এটা গতিত লৈ আহিছিলে স্বাস্থ্য বিভাগটো। আজি আপুনি যিকোনো গাঁৱৰ পৰা গ'লে দেখিব আপোনাৰ আজি পৰিষ্কাৰ পৰিচ্ছন্ন তেওঁলোকে প্ৰথম আমাৰ চাফ চিকুণে পাব আপোনালোকে। তাৰপিছত আপোনালোকেতো মন কৰিছে, দেখিছে এটা সময়ত আপোনাৰ কভিডৰ সময়ছোৱাত আমাকতো ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে কাম কৰিছিলো। যোদ্ধা হিচাপে আছিলো। আমি তেতিয়া আশা কৰিছিলো যেন COVID-19 আমাক ইমান সন্মান দিছে, আমি নুযুঁজোৱাকে আমি দৰমহা পাম ভাল কিবা এটা। কিন্তু কভিড আজি হৈ গুচি গ'ল 20 চনৰ 19 চনৰ COVID-19 19 চনৰ পৰা 25 আমি 5 বছৰ অপেক্ষা কৰিলো। আমাৰ পৰা সঁচাকে আমাৰ প্ৰতি ভাল ভাৱ এটা আছে, আমি একো নুযুঁজাকে দাবী নকৰাকে আমি যদি কিবা এটা পাওঁ বোলে। কিন্তু এনেকে গৈ গৈ আজি আমাৰ কভিড 5 বছৰ আমি আশা কৰিম যে আপোনালোকৰ যিটো দাবী আছে দাবীটো চৰকাৰে পূৰণ কৰিব। কিন্তু মই আৰু এটা কথা চাব জানি যে NRSM বা NSM হোৱাৰ কিছুমান কাৰণ আছে, কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। প্ৰসূতি আৰু মৃত্যুৰ যিটো হাৰ আছিল যথেষ্ট উদ্বেগজনকভাৱে বেছি আছিল। আপোনালোকে এই NRSM বা NSM অহাৰ পাছত এই মৃত্যুৰ হাৰটো কমিছেনে? আমাৰ NSM অহাৰ আগত আমাৰ MMR আৰু IMR বুলি কয় যথেষ্ট সংখ্যক আছিল, কিন্তু আজি মই চাব গ'লে আমাৰ যথেষ্ট কমিছে। আৰু বিশেষকৈ আমি গ্ৰামাঞ্চল আৰু চাহ বাগান এলেকাত দেখিছিলো স্বাস্থ্য সেৱাৰ সুবিধাবিলাক ৰাইজে বৰ বিশেষভাৱে পোৱা নাছিল। এতিয়া লাহে লাহে ৰাইজৰ আস্থা ঘূৰি আহিছে আৰু চৰকাৰীভাৱে হস্পিটেল বিলাকত যিবিলাক দৰৱ পাব লাগে, চিকিৎসক পাব লাগে, সেৱা পাব লাগে, প্ৰায়বিলাকে পাইছে। এনে অৱস্থাত এই ব্যৱস্থাটো এতিয়া এনেকুৱা এটা পৰ্যায়লৈ আহি পৰিছে যে কৰ্মচাৰীসকলে অসহযোগ কৰিছে। ধন ধৰি গঢ়ি উঠা এটা ব্যৱস্থা ভাঙি পৰিব পাৰে নেকি? এনেকে হ'লেতো মানুহৰ মন বেয়া হ'ব, কাম আকৌ দুৰ্বল হৈ পৰিব। এনেকুৱা হ'ব যে আমাৰ লগত ইমানখিনি পাই আমি ইমান পোৱা নাই, কামৰ এলেহুৱা ভাৱটো আহিব যদি আমাক নাচায় যদি এতিয়াই। নিশ্চিতভাৱে এইটোতো চৰকাৰখনে এটা ভাবিবলগীয়া বিষয়। জনস্বাস্থ্যৰ লগত জড়িত যিসকল মানুহে 24 ঘণ্টাই কাম কৰে, দিন ৰাতি নোহোৱাকৈ কাম কৰে, কভিডৰ সময়ত যি সময়ত মানুহে ৰোগীৰ ওচৰলৈ যাবলৈ ভয় কৰে, সেই সময়ত তেওঁলোকে ৰোগীসকলৰ সেৱা কৰি পেলাই বহুতক জীয়াই তুলিছে। গতিকে আমিও আশা কৰিম যে আপোনালোকৰ যি সমস্যা আছে সমস্যাবিলাক সমাধান হ'ব লাগে। ৰাজ্যৰ স্বাস্থ্য বিভাগ হওক, মুখ্যমন্ত্ৰী হওক বা স্বাস্থ্যমন্ত্ৰী হওক এই বিষয়বোৰ গুৰুত্ব দিব লাগে।